মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ স্থাপিত বহুৰী সত্ৰ। বছৰীয়া ঐতিহ্যমণ্ডিত এই সত্ৰখন 1453 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে স্থাপন কৰিছিল। গুৰুজনাৰ মৃত্যু তিথি অৰ্থাৎ জেঠ মাহৰ অমাৱস্যা তিথি 5 দিনীয়াকৈ পালন কৰা হয়। প্ৰথম দিনটোক কীৰ্তন বুলি কয়, অৰ্থাৎ হোম যজ্ঞৰে আৰম্ভ হয় প্ৰথম দিনৰ কাৰ্যসূচী। আজিৰ দিনটোক কোৱা হয় গোন্ধ উৎসৱ, আৰু আজিৰ এই দিনটোত অসমৰ বিভিন্ন ঠাইৰ পৰা বহুতো ভক্তপ্ৰাণ লোক আহি গোটেই দিন উপবাসে থাকি সন্ধিয়া সময়ৰ পৰা গোটেই নিশা বন্তি প্ৰজ্বলন কৰা দেখা যায়। প্ৰায় 15,000 পৰা 20,000 পৰ্যন্ত বন্তি প্ৰজ্বলন হোৱা দেখা যায়। এগছি বন্তি জ্বলাই গুৰুজনাৰ তিৰোভাৱ তিথিত শ্ৰদ্ধাঞ্জলি জনোৱাই হ'ল এই বন্তি প্ৰজ্বলনৰ মূল উদ্দেশ্য। সুন্দৰী তুমি কাঠি ৰাজ্য ৰজা জৰি মৰম ভৰা কি কোৱা এই পৰা ও তোমাক দেখি মোৰ জানা ভাল লাগি তোমাক দেখি মোৰ কিবা ভাল লাগিব। আৰু যদি তোমাৰ একো আপত্তি নাই, আপত্তি নকৰা যদি আপত্তি নকৰা যদি আমি দুয়ো লগনে